শশীকান্ত শইকীয়া ছাৰক আমি নতুন বছৰৰ ওলগ জনাব বিচাৰিছোঁ। মোৰ নাম দিলীপ সিং। মই এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ উপৰিও প্ৰাথমিক বিদ্যালয়ৰ এখনৰ সহকাৰী শিক্ষক। গতিকে ছাৰক আমি ওলগ জনাইছোঁ আৰু ছাৰৰ নেতৃত্বত গোটেই সমগ্ৰ ভাৰতত, অকল কানৈ মহাবিদ্যালয়তো নহয়, সমগ্ৰ ভাৰতত মই নিজে বিহাৰ, ইউ পি, দিল্লীত যোৱা সৌভাগ্য হৈছিল। ছাৰে পঠিয়াইছিল স্বচ্ছতা সজাগতা কৰিবৰ কাৰণে, আৰু তেখেতক আমি এখন চেলেঙেৰে আদৰণি জনাইছোঁ। আৰু আগন্তুক দিনত ছাৰৰ নেতৃত্বত, ছাৰে যিহেতু সেউজ যত্ন উপাধি পাইছে, গতিকে ছাৰৰ নেতৃত্বত সংগ্ৰামখন আৰু অধিক সফল হ'ব আৰু প্ৰত্যেককে স্বচ্ছতাৰ ক্ষেত্ৰত ছাৰে অন্তৰ্ভুক্ত কৰিব বুলি আমি আশা ৰাখি ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। নতুন বছৰৰ প্ৰথমটো দিন 2026 চনৰ 1 জানুৱাৰী, 1 জানুৱাৰী। ইয়াত উপস্থিত আছে আমাৰ একাডেমিক কাউন্সিলৰ মেম্বাৰ ছেক্ৰেটাৰী ডক্টৰ জ্যোতিপ্ৰসাদ ফুকন আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী শিক্ষক দিলীপ সিং। ৰাতিপুৱা এখন মোক গামোচা আৰু চেলেং চাদৰে মোক বৰণ কৰিছে। এতিয়া 5:30 বাজি গৈছে। গতিকে মই এই কুঁৱলীৰ মাজতো আহি, ইমান আজি কুঁৱলী পৰিছে, 12 ডিগ্ৰী 13 ডিগ্ৰী চেলচিয়াছলৈ নামিছে ঠাণ্ডাৰ ভিতৰৰ প্ৰকোপ। গতিকে এনেকুৱা এটা পৰিৱেশত আহি ৰাতিপুৱাই এনেকুৱা মৰম জনোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ দিলীপ সিঙকো, আৰু আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ ফুকনকো মই ধন্যবাদ জনাইছোঁ যে ৰাতিপুৱাই আহে মহাবিদ্যালয়লৈ। আৰু গ্ৰীণ ক্লাবৰ যিসকল সদস্য মহাবিদ্যালয়ত ইতিমধ্যে চাফ চিকুণৰ পৰা ধৰি বিভিন্ন পৰিষ্কাৰ পৰিচ্ছন্নতা কাম কৰি জড়িত হৈ আছে, আৰু বিগত বৰ্ষত যিদৰে তেওঁলোকে কাম কৰিলে, সেৱা আগবঢ়ালে, কলেজখনৰ প্ৰতি মৰম ভাল পোৱা দেখুৱালে। গতিকে মই আশা ৰাখিছোঁ আগন্তুক বছৰটোতো যেন একেই শক্তি, একেই উদ্যমেৰে কাম কৰি যায় আৰু মহাবিদ্যালয়খনৰ লগতে দেশ, জাতি, সমাজখনক ভাল পোৱাৰ এটা আন্দোলন গঢ়ি তোলে।